শিলিখা হয় আমাৰ বাৰীতে আছে বাৰু মোৰ প্ৰাৰ্থনা ঘৰৰ ওচৰত মই শিলিখাখিনি বুটলি আনিলোঁ বহুত পৰি থাকে আমাৰ ৰাতিপুৱা প্ৰাৰ্থনা ঘৰৰ ওচৰত বহুতে লৈও যায় আৰু ময়ো অলপ উঠাই আনিলোঁ উঠাই আনি কিনি মই ধুলোঁ ধুই কিনি মই নিমখ খানিলোঁ গামলাত লৈ কিনি নিমখ খানি পলিথিনত 3 দিন বান্ধি থলোঁ ৰ'দত দি থৈ 3 দিনৰ পাছত মই উলিয়াই আনি আজি ৰ'দত শুকুৱাম এয়া চাওকচোন আপোনালোকে এনেকুৱা পদ্ধতি কৰি কিনি আপোনালোকে খাবচোন বহুত ভাল লাগিব আৰু মই এসপ্তাহৰ আগত আৰু এইখিনি মই তেনেকুৱা কৰি কিনি এয়া মই শুকুৱাই থৈছোঁ এয়া শুকুৱালোঁ সেই তেনেকৈয়ে 3 দিন ৰ'দত দি নিমখ খানি বান্ধি থৈছিলোঁ বান্ধি অহাৰ পাছত ৰ'দত দি শুকুৱাই আছোঁ এয়া শুকুৱাই কিনি চিচা বৈয়ামত ভৰাই থ'ম কেতিয়াবা খাবলৈ মন গ'লে মানে মোৰ লগ বন্ধুবিলাক বা অন্যান্য কোনোবা চাইডে যাওঁতে লৈ গ'লেও ভাল লাগিব এয়া আপোনালোকে এনেকৈ কৰি খাবচোন তেতিয়া বহুত ভাল লাগিব এয়া দেখিছেনে মই এয়া এইখিনি শুকুৱালোঁ আৰু কিন্তু শুকুৱাই ইমান ভাল হোৱা নাই আৰু অলপ শুকাব লাগিব কিন্তু আজিৰ পৰা এইখিনি মই আৰম্ভ কৰিছোঁ আজিৰ পৰা ৰ'দত দি আছোঁ আপোনালোকেও কৰি খাব দেই কেতিয়াবা অৱহেলা নহ'ব তামোল খোৱাতকৈ এইটো খাবচোন বহুত ভাল লাগিব স্বাস্থ্য পাতিৰ কাৰণে ভাল বুকুৰ বিষ গেছৰ কাৰণেও মানুহে খাই থাকিলে ভাল হয়